ক্লাছ 10ত ভাল নম্বৰ পাব মন আছে নেকি আৰু তুমি ক্লাছ 9ত এভাৰেজ বা যদি বেয়া ৰিজাল্ট কৰিছিলা তেনেহলে ক্লাছ 10ত তুমি 90+ আনিব পাৰিবানে তো অকল 90+ নহয় তুমি যদি 95+ আনি বুলি ভাবা তেতিয়া তুমি আনিব পাৰিবা কাৰণ ক্লাছ 9 আৰু ক্লাছ 10ত বহুত ডিফাৰেন্স আছে তো যোৱা বছৰ আমি বহুতো এনেকুৱা ষ্টুডেন্টছো পাইছিলো যোনে ক্লাছ 9ত একদমে পাৰা নাছিলে কিন্তু ক্লাছ 10ত সিহঁতে বহুত ভাল মাৰ্কছ আনিব সক্ষম হৈছিল হাফ ইয়াৰলি হওক বা প্ৰি ফাইনেল এক্সামে নহওক কিয় তো আমি কিছুমান এনেকুৱা মিষ্টেক আছে যোনখিনি এভয়েড কৰিব লাগিব যাৰ কাৰণে আমি ভাল মাৰ্কছ স্কোৰ কৰিব পাৰিম তো আমি ডিসকাস কৰিব লোৱা প্ৰথম পইণ্টটো হৈছে মাইন্ডসেট কাৰণ বহুত ষ্টুডেন্টে ভুল মাইন্ডসেট লৈ ক্লাছ 10 টো আৰম্ভ কৰে আমাৰ মাইন্ডসেট সদায় পজিটিভ হ'ব লাগে তো এই কথাটো মই তোমালোকক এটা এক্সাম্পল দি বুজাই আছো তো সব দুটা ষ্টুডেন্ট আছে এটাৰ নাম ধৰি লোৱা অৰ্ণৱ হয় আৰু এটাৰ নাম হৈছে ধ্ৰুৱ তো দুটাই ধৰি লোৱা ক্লাছ 9ত ভাল মাৰ্কছ পোৱা নাই এজনে পাইছে 58% আনজনে পাইছে 65% তো ইয়াত দুয়োজনে ভাল ৰিজাল্ট কৰিব পৰা নাই ভবাৰ মতে কিন্তু ধ্ৰুৱ যোনজন হয় হেজনে বস্তুখিনি নেগেটিভলি লৈছে ভাবিছে যে ক্লাছ 9ত ভাল ৰিজাল্ট যেহেতু কৰিব পৰা নাই ক্লাছ 10তনো কতনো ভাল ৰিজাল্ট কৰিব পাৰিম কিন্তু যোনজন অৰ্ণৱ আছে তেও ভাবিছে যে ক্লাছ 9ত বাৰু ঠিকে আছে বেয়া হৈ গল ৰিজাল্টটো কিন্তু ক্লাছ 10ত মই ইয়াতকে আৰু অকমান কষ্ট কৰিম আৰু ৰিজাল্টটো নিশ্চয় ভাল হ'ব আৰু তোমালোকে যদি নাজানা কৈ দিও যে ক্লাছ 10 টো কিন্তু ক্লাছ 9তকে অকমান ইজি আছে বস্তুখিনি ইন্টাৰেষ্টিং আছে আৰু বুজি পাওতেও সুবিধা হয় তো হেতু কাৰণে তোমালোকে সদায় পজিটিভ মাইন্ডসেট লৈ আগবাঢ়িব লাগে তো এতিয়া যেতিয়া কিটা ক্লাছ 10ৰ এক্সাম দিলে আৰু ৰিজাল্ট আহিলে অৰ্ণৱে কিমান পালে 90% পালে আৰু যোনজন ধ্ৰুৱ আছিল তেওঁ অকল 60% হে পালে তো ক্লাছ 9ত কেও কিন্তু ৰিজাল্ট বেয়াহে হৈ গলগৈ কাৰণ সব বস্তু তেওঁ নেগেটিভলি লৈ আছিল যে মইতো নোৱাৰিমে ক্লাছ 10 ক্লাছ 9ত কেও টান হ'ব তো তেনেকুৱা এটা নেগেটিভ থটস থাকা কাৰণে তেওঁ ৰিজাল্টটো অকমান ড্ৰপ হে হ'ল তাতে যদি আমি অৰ্ণৱৰ কথা চাও তেনেহলে তাৰ কিন্তু বহুত ইনক্ৰিজ হৈছে পাৰ্চেন্টেজত আৰু এটো জাস্ট মই এনে বনোৱা কথা নহয় এনেকুৱা না এক্সাম্পল ধেৰ তোমালোকে নিজৰ স্কুলতো পাবা যদি তোমালোকে প্ৰিভিয়াস ইয়াৰ বেটচ বিলাকত চোৱা তো বহুত ষ্টুডেন্টছে ইমপ্ৰুভ কৰিছে ক্লাছ 9ত যদি বেয়া ষ্টুডেন্টটো আছিল বা এভাৰেজ ষ্টুডেন্টটো আছিল সিহঁতে কিন্তু আগবাঢ়ি আহিছে তো ইয়াত এটা কথা আমি শিকিছো যে আমি সদায় আমাৰ মাইন্ডসেটটো ভাল ৰাখিব লাগিব এনেকুৱা নহয় যে মই নোৱাৰো বুলি তুমি ভাবি লবা কাৰণ যেতিয়া তুমি মই নোৱাৰো বুলি ভাবি লোৱা তেনেহলে তুমি নিজকে এটা পিঞ্জৰাৰ ভিতৰত বন্দী কৰি লোৱা যেন হয় যদি তুমি ভাল মাৰ্কছ স্কোৰ কৰিব পৰা লৰাও যদি আছিলা কিন্তু তুমি নিজকে নোৱাৰো বুলি ভাবি লোৱা তেনেহলে তোমাৰ পাৰ্চেন্টেজ কমিবই তো ইয়াত তোমালোকে চোৱা ধ্ৰুৱই যদি আৰু অকমান কষ্ট কৰিলে হয় আৰু যদি পজিটিভ মাইন্ডসেট লৈ যদি আহিলে হয় তেনেহলে সি 95+ স্কোৰ কৰিব পাৰিলে হয় আৰামত কিন্তু যেহেতু তাৰ মাইন্ডসেটটো ভাল নাছিলে তো হেতু কাৰণে সি নোৱাৰিলে তো হেতু কাৰণে প্ৰথম কথা তোমালোকে নিজৰ মাইন্ডসেটটো সদায় পজিটিভ ৰাখিবা নেক্সট ইম্পৰ্টেন্ট পইণ্ট হৈছে ফিক্স ষ্টাডি আৱাৰ্ছ তো আমাৰ সদায় ফিক্স ষ্টাডি আৱাৰ্ছ থাকিব লাগে এনেকুৱা নহয় যে তুমি কোনোবা দিনা বহুত পঢ়ি আছা নেক্সট দিন তুমি বোলে একো পঢ়াই নাই তুমি লাগিলে অকমানে পঢ়া কিন্তু হেতু তুমি ডেইলি পঢ়িব লাগিব তো ধৰিলে ইয়াতে মই কেটামান এক্সাম্পল দি দেখাইছো ইয়াত আমাৰ আছে ষ্টুডেন্ট 1 ধৰিলে এটো ধ্ৰুৱই হয় তো সি কেতিয়াবা কি কৰিছে মন দেখি কিমান পঢ়িছে 12 আৱাৰ্ছ পঢ়ি দিছে তাৰ জোজ উঠি আছিল সি বহুত পঢ়ি দিলে নেক্সট ডে আকৌ সি অকল 3 ঘণ্টাহে পঢ়িব পাৰিলে তাৰ পিছদিনা সি একো নপঢ়িলে তাৰপিছত নেক্সট থাৰ্সডে সি আকৌ 2 ঘণ্টা পঢ়িলে আকৌ ফ্ৰাইডে সি কিবা মোটিভেশন ভিডিও চাই ললে আৰু সেইদিনা আকৌ সি 12 ঘণ্টা পঢ়ি দিলে তো ইয়াত যোনজন আমাৰ ষ্টুডেন্ট আছে ইয়াত দিছে ষ্টুডেন্ট 1 বা তোমালোকে ধ্ৰুৱ বুলে ধৰি লব পাৰা তো সি কিন্তু পঢ়াত পঢ়ি আছে বহুতে পঢ়ি আছে 12 ঘণ্টা পঢ়ি আছে কেতিয়াবা 3 ঘণ্টা পঢ়ি আছে আৰু কেতিয়াবা পঢ়াই নাই কিন্তু এনেকুৱাকে পঢ়িলেও কিন্তু কামত নিদিব তো ষ্টুডেন্ট 1 ৰ আমাৰ টাইমিংটো কিয় ৰেগুলাৰ নহয় কাৰণ সি কেতিয়াবা মোটিভেশন ভিডিও চাই লয় কেতিয়াবা সি ৰিল শৰ্টস চাই ফেলে পঢ়িবই সময় নাপায় কেতিয়াবা আকৌ সি বিভিন্ন চেনেলৰ লাইভ লেকচাৰ কৰোতে নিজৰ সেলফ ষ্টাডি কৰা সময় নাপায় তো তাতে আছে আমাৰ ষ্টুডেন্টটো ধৰি ল আৰ্ণৱৰ কথাই আমি ধৰি লওঁ তো সি কিন্তু অকমান সময় পঢ়ে ধৰি ল 4 ঘণ্টা পঢ়ে কিন্তু হেতু ৰেগুলাৰ সি পঢ়ি যায় আৰু এই ৰেগুলাৰিটিটো মেইনটেইন কৰাৰ কাৰণে আৰ্ণৱে ভাল ৰিজাল্ট কৰিবলৈ পাৰিছে আৰু সো ইয়াত কি আছিল মেইন ফেক্টৰ এটা আছে ৰেগুলাৰিটি আৰু এটা আছে ৰাইট গাইডেন্স আৰ্ণৱে একদম ৰাইট গাইডেন্স পাইছিল যাৰ কাৰণে সি এই প্ল্যানটো ফলো কৰিব পাৰিছিল তো ৰাইট গাইডেন্স কি হয় হেতু আমি একদম ভিডিওটোৰ শেষত ডিসকাস কৰিম ফাইনাল পইণ্টটো হৈছে হেতু কিন্তু তেতিয়ালৈ তোমালোকে এই পইণ্ট ওয়াইজ বস্তুখিনি চাই যাই থাকা তো এতিয়ালৈ আমি ডিসকাস কৰিলো মাইন্ডসেটৰ কথা ফিক্স ষ্টাডি আৱাৰ্ছৰ ইম্পৰ্টেন্স আৰু এতিয়া আমি ডিসকাস কৰিম টাইম টেবল কেনেকুৱা হ'ব লাগে তো সো টাইম টেবল দুটাৰে আছিল কিন্তু ধ্ৰুৱই তাৰ টাইম টেবলখন কেনেকুৱাকৈ বনাইছিল সো ইংলিছত 1 আৱাৰ দিছে সায়েন্সত 2 আৱাৰ্ছ মেথছৰ কাৰণে 1 আৱাৰ সোশ্যালৰ কাৰণে 2 আৱাৰ তো হি সময়ৰ ওপৰত বেছ কৰি টাইম টেবলখন বনাইছিল আৰু এনেকুৱাকৈ বনালে কিন্তু বহুত প্ৰবলেমত পৰা যায় তো ইয়াত মই স্লাইডত দেখাইছো যে মেথছৰ স্পেলিংটো ভুল হৈ আছে হেতু বাৰ ইগনোৰ কৰিবা তোমালোকে তো ইয়াত মেইন কথা যোনটো তোমালোকে শিকিব লাগে যে তোমালোকে টাইম ওয়াইজ বস্তুখিনি ভাগ নকৰিবা ইংলিছত 1 ঘণ্টা সায়েন্সত 2 ঘণ্টা তো তেনেকুৱাকৈ তোমালোকে ভাগ কৰি নলবা কাৰণ প্ৰথম কিদিনটো তোমালোকে তেনেকুৱাকৈ চলিব পাৰিবা কিন্তু শেষৰ কিদিন তোমালোকৰ বহুত দিগদাৰ হ'ব যেটা তোমালোকে 6-7 ঘণ্টাও দিবা কিন্তু এটা চেপ্টাৰ কমপ্লিট নহব তেতিয়া তোমালোকৰ টাইম টেবলখনে গুটে বৰবাদ হৈ যাব তাতে যদি আমি অৰ্ণৱৰ কথা কওঁ সি কিন্তু বস্তুবিলাক টাইম হিচাপে ভাগ কৰি লোৱা নাছিল সি বস্তুবিলাক টাস্ক হিচাপে ভাগ কৰি লৈছিল ধৰিলো আজি মই লেটাৰ টু গড পঢ়িম তাৰপিছত মেথছৰ ৰিয়েল নাম্বাৰছ পঢ়িম আৰু এখিনি কৰাৰ পিছতে যদি সময় বাছি যায় তেনেহলে মই আসামিজ গ্ৰামাৰ সময়খিনি দিম তো এই ষ্ট্ৰেটেজিটো কিন্তু তাক কিন্তু বহুতখিনি সহায় কৰিছিল টাইম টেবল নবনাই সি নিজকে টাস্ক দিছিল সদায় কৰিব কাৰণে
যাৰ কাৰণে সি এটা ভাল ৰিজাল্ট কৰিব পাৰিছিলে তো এতিয়ালৈ আমি ডিছকাছ কৰিলোঁ মাইণ্ডছেট তাৰপিছত ফিক্স ষ্টাডি আৱাৰ্ছৰ ইম্পৰ্টেঞ্চ আৰু টাইম টেবুলৰ ইম্পৰ্টেঞ্চটো তাৰপিছত এতিয়া আমি ডিছকাছ কৰিম ৰাইট গাইডেঞ্চ তো ৰাইট গাইডেঞ্চটো খুবেই ইম্পৰ্টেণ্ট হয় কাৰণ সেইটো যদি তোমালোকে নোপোৱা তেনেহ'লে এই গোটেইকেইটা পইণ্টছে ফ'ল' কৰিব নোৱাৰিবা তো যেনেকৈ আজি এই ভিডিঅ'টো যদি তোমালোকে নাচালা হয় তেনেহ'লে কি কি কৰিব লাগে কি কি নালাগে সেইখিনিও তোমালোকে গম নাপালা হয় তো ইয়াতে যদি আমি ধ্ৰুৱৰ কথা কওঁ সিও বিভিন্ন ধৰণৰ এডুকেশ্যন চেনেল ফ'ল' কৰি ৰাখিছিলে সেই এডুকেশ্যন চেনেলৰ পৰা কিন্তু সি কোনো ধৰণৰ সহায় নাপালে কাৰণ মেক্সিমাম চেনেলে ইমান কামৰ চেনেল নাছিলে কাৰণ আমি যদি আমাৰ অসমৰ কথাই কওঁ তেনেহ'লে বিভিন্ন চেনেলে জাষ্ট তোমালোকক কোৰ্চ বেচে বা কয় যে এইটো PDF কিনি লোৱা ইয়াৰ পৰাই গোটেইখিনি কুৱেশ্যন আহিব তো তেনেকুৱা নিচিনা চেনেলে ঢেৰ আছে তো তোমাক লাগে এইটো সময়ত ৰাইট গাইডেঞ্চ তো অৰ্ণৱে কি কৰিছিলে অৰ্ণৱে দ্য আয়ন ষ্টুডিঅ' চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিছিলে তো তুমি যদি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিছা বা আমাক ছাবস্ক্ৰাইব নকৰিলে হ'ব বা বেলেগ কোনোবা যদি ভাল গাইডেঞ্চ দিয়া চেনেল যদি ছাবস্ক্ৰাইব কৰি ৰাখিছা যাৰ ষ্টুডেণ্টছক হেল্প কৰাৰ এক্সপিৰিয়েঞ্চ আছে আৰু তাৰ কথাখিনি যদি তুমি ভালকৈ ফ'ল' কৰিছা তেনেহ'লে তুমিও নিশ্চয় এটা ভাল ৰিজাল্ট কৰিব পাৰিবা তো আজি এই ভিডিঅ'টো আমি যিমানখিনি কথা ডিছকাছ কৰিলোঁ এই গোটেইখিনি কথা তোমালোকে নোট কৰি ৰাখিবা কাৰণ খুবেই ইম্পৰ্টেণ্ট হয় আৰু এই মিষ্টেকছখিনি তোমালোকে ইন ফিউচাৰ এভইড কৰিবা তেতিয়া তোমালোকে নিশ্চয় এটা ভাল ৰিজাল্ট কৰিবলৈ পাৰিবা তাৰ উপৰিও এইটো হৈছে আমাৰ হোৱাটছএপ চেনেল তোমালোকৰ যদি হোৱাটছএপ আছে তেনেহ'লে আমাৰ হোৱাটছএপ চেনেলত জইন হৈ থাকিবা লিংকটো পিন কমেণ্টত দিয়া আছে তাত ক্লিক কৰিলে হোৱাটছএপ পেজটো পাই যাবা সেই পেজটো তোমালোকে ফ'ল' কৰি ৰাখিবা তাত তোমালোকে সকলো ধৰণৰ হেল্প আৰু গাইডেঞ্চ পাই থাকিবা লগতে এইটো হৈছে আমাৰ ইনষ্টাগ্ৰাম পেজ তোমালোকে যদি ইনষ্টাগ্ৰাম ইউজ কৰা আমাক চাৰ্চ কৰিলে পাই যাবা তো পেজটো ফ'ল' কৰি ৰাখিবা আৰু ইনষ্টাগ্ৰাম নাথাকিলেও কোনো কথা নাই মষ্ট ইম্পৰ্টেণ্ট কথাটো হৈছে তোমালোকে আমাক ইউটিউবত ছাবস্ক্ৰাইব কৰি ৰাখিবা আমি ইউটিউবতে সকলো ধৰণৰ ভিডিঅ' দি যাম আৰু ইংলিছ ছাবজেক্টৰ কাৰণে আমি এনিমেশ্যন ভিডিঅ' আনি আছোঁ তো তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা